নমস্কাৰ কৃষক বন্ধুসকল, আসাম এগ্ৰিকালচাৰ টিপছ ইউটিউব চেনেল সকলোকে স্বাগত জনাইছোঁ। তে কৃষক বন্ধুসকল, এতিয়া মই আছোঁ মোৰ পানীলাওৰ খেতিত আৰু বৰ্তমান পানীলাওৰ গছবিলাক মোৰ কেনেকুৱা হৈছে আৰু এইখিনি সময়ত আচলতে কেনেধৰণৰ পৰিচৰ্যা মই কৰিব লাগিব বা মই কৰিম আৰু এই বিষয়ে আলোচনা কৰাৰ কাৰণে আজিৰ এই সৰু ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ। এয়া চাওক, বৰ্তমান গছবিলাক মোৰ এনেকুৱা হৈছে, হেংদালি পাই গৈছে, কিছুমান হেংদালি পাইও বগাইছে। এয়া যদি আপোনালোকে চাই, গুৰিৰ পৰা চাওক। আৰু এয়া মই মালচিং দি কৰিছোঁ, ইয়াৰ আগৰ ভিডিঅ'টো মই আপোনালোকক দেখুৱাইছোঁ। তে কৃষক বন্ধুসকল, গুৰুত্বপূৰ্ণ কথা হ'ল, যেতিয়া আপোনালোকৰ গছবিলাক এনেকুৱা হ'ব, হেংদালিত উঠি যাব, এইখিনি সময়ত আপোনালোকে কি ধৰণৰ পৰিচৰ্যা কৰিব যাতে আপোনালোকে অধিক ফল পাব পাৰে বা অধিক ফল আপোনালোকে পাব পাৰে বা অধিক উৎপাদন আপোনালোকে পাব পাৰে। তে প্ৰথম কথা হ'ল কৃষক বন্ধুসকল, আপোনালোকে কি কৰিব, যোনবিলাক সাৰ পানী, এতিয়া ৰাসায়নিক সাৰে হওক জৈৱিক সাৰে হওক, এইবিলাকতো ব্যৱহাৰ কৰিবই, তাৰ সমান্তৰাল হিচাপে কিন্তু আপোনালোকে কিছুমান মাইক্ৰ'নিউট্ৰিয়েণ্ট বা অনুখাদ্য আপোনালোকে ব্যৱহাৰ কৰিব লাগিব আৰু কিছুমান PGR প্লান্ট গ্ৰথ ৰেগুলেটৰ, এইবিলাক আপোনালোকে যদি ভালদৰে ব্যৱহাৰ কৰে তেতিয়া নিশ্চয় আপোনালোকে অধিক ফলন পাবলৈ সক্ষম হ'ব। তে কৃষক বন্ধুসকল, আজি ভিডিঅ'ৰ মূল বিষয়বস্তুলৈ অহাৰ আগতে মই এটা অনুৰোধ কৰিম যে আপোনালোকে ভিডিঅ'টো যদি কিবা কামত অহা যেন ভিডিঅ' আপোনালোকে ভাবে, আপোনালোকে লাইক এটা নিশ্চয় কৰিব। লাইক নকৰাকৈ আপোনালোকে ভিডিঅ'টো নেৰিব আৰু ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণ চাওক। তে আপোনালোকে যোনবিলাক সাৰ ব্যৱহাৰ কৰিব, আপোনালোকে জৈৱ সাৰে হওক বা ৰাসায়নিক সাৰে হওক, এইবিলাকতো আপোনালোকে ব্যৱহাৰ কৰিবই। ৰাসায়নিক সাৰৰ ভিতৰত আপোনালোকে এইখিনি সময়ত যিহেতু এতিয়া গছবিলাক ডাঙৰ হৈছে আৰু পখা মেলিবলৈ আৰম্ভ কৰিব বা কৰিছে, সেইখিনি সময়ত আপোনালোকে কি DAP আৰু পটাছ, এই দুটা সাৰ আপোনালোকে ব্যৱহাৰ কৰিব পাৰে যদি ৰাসায়নিক পদ্ধতিত কৰে। আৰু যদি জৈৱ পদ্ধতিত কৰে, আপোনালোকে বিভিন্ন এটা পুৰণা গোবৰ সাৰ, কিবাকিবি আৰু কিছুমান অনুখাদ্য আৰু বহুত অনুখাদ্য আছে যোনবিলাক অৰ্গেনিক হয় বা জৈৱ হয়, এইবিলাক আপোনালোকে ব্যৱহাৰ কৰিব পাৰে। আৰু যদি ৰাসায়নিক পদ্ধতিত কৰে, আপোনালোকে ৰাসায়নিক পদ্ধতিতো বিভিন্ন ধৰণৰ প্লান্ট গ্ৰথ ৰেগুলেটৰ আৰু বা ভিটামিন আপোনালোকে পাই যাব, এইবিলাকে আপোনালোকে সময়ে সময়ে ব্যৱহাৰ কৰিব। এয়া গছবিলাক যদি চাই, মোৰ গছবিলাক বহুত ধুনীয়া আছে। এয়া যদি চাই, ষ্টেমবিলাক চাওক, বহুত শকত আগটো ধুনীয়াকৈ মেলিছে এনেকৈ। আৰু কৃষক বন্ধুসকল, এই মালচিং পদ্ধতিত খেতি কৰাৰ যোনটো বেনিফিট আৰু মালচিং নোহোৱাকৈ খেতি কৰাৰ বেনিফিট, মই আজিৰ ভিডিঅ'ত আপোনালোকক এটা একেবাৰে প্ৰমাণ দেখুৱাম যে কিছুমান লাও, এই পানীলাও মই মালচিং দি লগোৱা নাই আৰু এইবিলাক মই মালচিং দি লগাইছোঁ। এইবিলাক হেংদালি পাই গ'ল আৰু সেইবিলাকৰ কি অৱস্থা বৰ্তমান চলি আছে, সেইবিলাকো মই আজিৰ ভিডিঅ'ত আপোনালোকক দেখুৱাম। তে কৃষক বন্ধুসকল, এইখিনি সময়ত আপোনালোকে কীটনাশক ব্যৱহাৰ কৰিব, ভেকুৰনাশক ব্যৱহাৰ কৰিব। তাৰ সমান্তৰাল হিচাপে আপোনালোকে যথেষ্ট পৰিমাণে আপোনালোকে কিন্তু যোনবিলাক একচুৱেলি গছৰ কাৰণে খাদ্য, যাক আমি গছৰ সাৰ বুলি ক'লেইতো খাদ্য, মানে এইটো সাৰবিলাককে আমি খাদ্য বুলি কওঁ। গতিকে আপোনালোকে সাৰ যোগান ধৰিব লাগিব, কাৰণ ইয়াৰ পিছতেই যিহেতু গছবিলাকত ফল লাগিবলৈ আৰম্ভ কৰিব, গতিকে সাৰৰ প্ৰয়োজন আছে বা গছৰ খাদ্যৰ প্ৰয়োজন আছে। গতিকে আপোনালোকে যোনে যি ধৰণৰ সাৰ ব্যৱহাৰ কৰে, আপোনালোকে কিন্তু এইখিনি সময়ত সাৰ এবাৰ ব্যৱহাৰ কৰি ল'ব। তো কৃষক বন্ধুসকল, এইখিনি সময়ত আৰু এটা কথা হ'ল যে আপোনালোকে যদি অধিক উৎপাদন কৰিব বিচাৰে বা আপোনালোকে যদি ব্যৱসায় ভিত্তিত কৰিছে, আপোনালোকে অধিক উৎপাদন পোৱাৰ কাৰণে আপোনালোকে বুষ্টাৰ ওৱান আপোনালোকে প্ৰতি লিটাৰ পানীত 1 ml মিহলাই যদি আপোনালোকে স্প্ৰে কৰে, আৰু বেছি কৰিব নালাগে, আপোনালোকে এবাৰ কৰিব, তাৰপিছত 15 দিন মূৰত ছেকেণ্ড টাইম আপোনালোকে কৰিব, যেতিয়া গছবিলাক এনেকুৱা এটা পৰ্যায় পাব। তে কৃষক বন্ধুসকল, কীটনাশক আপোনালোকে সময়ে সময়ে ব্যৱহাৰ কৰিব, ভেকুৰনাশক ব্যৱহাৰ কৰিব। তাৰমানে এই বাৰিষাৰ বতৰত পানীলাও গছৰ কিছুমান বেমাৰ লাগে, গুৰি পচা বেমাৰ। এই গুৰিবিলাক হয়তো পচিব বা ক'লা হৈ যাব,
যাতে এইবিলাক বেমাৰ নালাগে তাৰ কাৰণে আপোনালোকে কি কৰিব ব্লাইটক্স বা ব্লু কভাৰ আপোনালোকে আগৰ পৰাই যেতিয়া গছবিলাক সৰু থাকিব তেতিয়া আপোনালোকে প্ৰতি লিটাৰ পানীত 3 গ্ৰাম মিহলাই আপোনালোকে ড্ৰিঞ্চিং কৰিব। তেতিয়া দেখিব যে আপোনালোকৰ গছবিলাকত পৰৱৰ্তী সময়ত এই বেমাৰবিলাক দেখা নিদিব। আমি সকলোৱে জানো যে এই পানীলাওৰ গছৰ এটা মাৰাত্মক বেমাৰ হয়, সেইটো হৈছে যে কি হয় এই যোনটো গছ আছে মই দেখুৱাইছোঁ আপোনালোকক, এই গছটোৱেদি কি ৰঙা ৰঙা কিছুমান আঠা ওলায় আৰু এই আঠা ওলাই গছজোপা লাষ্টত কি হয় কিন্তু মৰি থাকে। গতিকে সেইটো বেমাৰ যাতে নহয় আৰু এই বেমাৰটো গছবিলাক বহুত ডাঙৰ হোৱালৈকে ফল দিয়ালৈকে কিন্তু বেমাৰটো হ'ব পাৰে। গতিকে তাৰ কাৰণে আপোনালোকে ব্লু কভাৰ বা ব্লাইটক্স আপোনালোকে প্ৰতি লিটাৰ পানীত 3 গ্ৰামকৈ মিহলাই আপোনালোকে ড্ৰিঞ্চিং কৰিব। ড্ৰিঞ্চিং কৰা মানে কি আপোনালোকে পানীত মিক্স কৰি প্ৰতিটো গছৰ গুৰিত আপোনালোকে ঢালি দিব। কমেও 200-300 ml এনেকৈ গুৰিত ঢালি দি গুৰিটো জিকাই দিব। কৃষক বন্ধুসকল বিশেষ একো নাই, এইখিনি সময়ত আপোনালোকে ভালকৈ যতন লওক, যিহেতু এইখিনি সময় ফুল ফল অহাৰ সময় আৰু এইখিনি সময়ত যথেষ্ট পৰিমাণে খাদ্যৰ গছবিলাকৰ প্ৰয়োজন। গতিকে আপোনালোকে খাদ্যৰ যোগান ধৰক। ইয়াৰ সমতালভাৱে কিন্তু আপোনালোকে অধিক ফুল ফল পোৱাৰ কাৰণে আপোনালোকে অনুখাদ্য বা PGR আপোনালোকে কিন্তু এইবিলাক স্প্ৰে কৰিব। অনুখাদ্য বেলেগ বস্তু আৰু PGRটো বেলেগ বস্তু। গতিকে আপোনালোকে স্প্ৰে কৰিব। এই পানীলাওৰ কাৰণে ভাল এটা PGR মই কৈছোঁ, আপোনালোকে যদি পায় অল ইন গোল্ড বহুত ধুনীয়া এটা কিন্তু PGR প্লান্ট গ্ৰোথ ৰেগুলেটৰ। এইটো যদি আপোনালোকে পায় প্ৰতি লিটাৰ পানীত আপোনালোকে 2 ml মিহলাই আপোনালোকে স্প্ৰে কৰিব। তেতিয়া দেখিব আপোনালোকৰ পানীলাওৰ গছত যথেষ্ট পৰিমাণে ফুল ফল আহিব। আৰু ইয়াৰ লগতে কিন্তু আপোনালোকে অনুখাদ্য হিচাপে আপোনালোকে এগ্ৰমিন গ'ল্ড ল'ব পাৰে। আৰু যদি এগ্ৰমিন গ'ল্ড নাপায় আপোনালোকে এই মহাফল বা এই ধৰণৰ কিছুমান অনুখাদ্য আপোনালোকে ব্যৱহাৰ কৰিব পাৰে। বায়'ভিটা X কৰিব পাৰে বা সাগৰিকা Z++ যোনটো লিকুইড সেইটো আপোনালোকে কৰিব পাৰে। গতিকে যোনটো আপোনালোকৰ ওচৰত পায় বা আপোনালোকৰ ওচৰত উপলব্ধ সেইমতে আপোনালোকে অনুখাদ্যবিলাক স্প্ৰে কৰিব। তো কৃষক বন্ধুসকল এটা বস্তু মই আপোনালোকক দেখুৱাওঁ। মই আৰম্ভণিতে ক'লোঁ যে মালচিং পদ্ধতিত কিছুমান খেতি কৰাৰ বেনিফিট আৰু মালচিং নোহোৱাকৈ খেতি কৰা কিছুমান বেনিফিট। মই প্ৰথমতে আপোনালোকক এই গছ কেইজোপা দেখুৱাই লৈছোঁ। এই কেইজোপা যদি চাই এয়া চাওক, কিন্তু এই গছবিলাক হেংদালি পাই গ'ল, দেখিছে হেংদালি পাই গ'ল। এইটো মালচিং পদ্ধতিত কৰা হৈছে। এয়া চাওক 3টা গছ মই আপোনালোকক দেখুৱাইছোঁ। এইটো মালচিং পদ্ধতিত কৰা গছ, এয়া হেংদালি পাই গ'ল। আৰু এটা শাৰী আছে, এইটো চাওক মই মালচিং দি কৰা নাই। এই গছবিলাকৰ অৱস্থা চাওক, এইবিলাক চাওক, দেখিছে এতিয়া মানে গছবিলাক 2 ফিটো হোৱা নাই, দেখিছে নহয়। আৰু একেলগে গছ ৰোপণ কৰা আৰু এইটো গছে চাওক একেবাৰে বগাই একেবাৰে হেংদালি পাই গ'ল। গতিকে নিশ্চয় ডিফাৰেঞ্চটো আপোনালোকে দেখিছে। মালচিং পদ্ধতি কৰিলে কি হয় বহুত বেনিফিট আছে। গছবিলাক সোনকালে গ্ৰ'থ হ'ব। আৰু এয়া চাওক একেলগে ৰোপণ কৰা গছ আৰু গছৰ চেহেৰাও তেনেকুৱা ভাল নহয়। আৰু যে মই মালচিং পদ্ধতিত কৰিছোঁ এইবিলাক গছৰ চেহেৰা চাওক, নিশ্চয় ধৰিব পাৰিছে। এয়া চাওক হেংদালি পাই গ'ল, দেখিছে। এইটো প্ৰায় 6 ফুট 7 ফুট হৈ গ'ল আৰু এইটো কিন্তু এতিয়াও 2-2.5 ফুটতে আছে। তো কৃষক বন্ধুসকল এইটো হৈছে ডিফাৰেঞ্চ। মালচিং পদ্ধতিত কি হয় যোনবিলাক আমি সাৰ ব্যৱহাৰ কৰোঁ সাৰবিলাক গছে ভালকৈ সংগ্ৰহ কৰিব পাৰে। তাৰ ফলত কি হয় গছজোপা লহপহকৈ বাঢ়ে। আৰু যিহেতু তলিত তেনেকৈ ঘাঁহ বন নাথাকে গতিকে এক্সট্ৰা সাৰৰ খৰচ নহয় বা হেৰি নহয়, সাৰবিলাক নষ্ট নহয়। তো আপোনালোকে পৰাপক্ষত মালচিং পদ্ধতিত কৰক। বিশেষকৈ এই বাৰিষাৰ বতৰটো মালচিং পদ্ধতিত কৰিবই লাগে। তো যিয়ে নহওক কৃষক বন্ধুসকল আজিৰ ভিডিঅ'টো কেনেকুৱা পালে ভিডিঅ'টো লাইক নিশ্চয় কৰিব। আৰু মই আজিকালি ভিডিঅ' বনোৱা কমাই দিছোঁ এইকাৰণে যে
মোৰ যিবিলাক আপোনালোকে ছাবস্ক্ৰাইবাৰ হওক বা যোনবিলাক ছাবস্ক্ৰাইবাৰ আপোনালোকে নহয়, আপোনালোকে ভিডিঅ'বিলাক চাই ঠিকে কম বেছি পৰিমাণে, কিন্তু আপোনালোকে লাইক নকৰে, যাৰ কাৰণে কি হয় ভিডিঅ'বিলাক বেলেগ বেলেগ মানুহৰ তাত যাই নাপায়। গতিকে এনেকৈ 200-400 মানুহ ভিডিঅ' চালে নিশ্চয় মোৰো ভাল নালাগে। যদি ভিডিঅ'বিলাক মই কষ্ট কৰি বনাওঁ, যদি হাজাৰ মানুহ চায়, তেতিয়া হয়তো ভাল লাগে। গতিকে মই সেইকাৰণে কওঁ যে আপোনালোকে ভিডিঅ'বিলাক পৰাপক্ষত লাইক কৰিব, শ্বেয়াৰ কৰিব। আৰু মই ভাবিছোঁ, কেতিয়াবা ভাবোঁ যে এই ভিডিঅ'বিলাক বনাই আচলতে কি হয়, যদি মই তেনেকুৱা মানুহৰ মাজত সোমাবই নোৱাৰোঁ বা মানুহৰ নিশ্চয় বোধহয় মোৰ কথাবিলাক বা মোৰ যোনটো খেতি কৰা ছিষ্টেম সেইবিলাক বোধহয় বুজি নাপায়, যাৰ কাৰণে হয়তো লাইক নকৰে, শ্বেয়াৰ নকৰে। গতিকে ভাবিছোঁ মই হয়তো ভিডিঅ' বনোৱা কম দিনৰ ভিতৰত বাদেই দিম। যি আছে আৰু খেতি কৰা যিহেতু এটা মোৰ নিচা আছে, খেতিটো কৰিম আৰু যিখিনি বেনিফিট হয় হ'ব। কিন্তু এনেকৈ বেকাৰ আৰু ভিডিঅ' বনাই থাকি কি লাভ, যদি ৰাইজে মোৰ ভিডিঅ'বিলাক ভালেই নাপায়, ভিডিঅ'বিলাক মই লাইক নাপাওঁ, তেনেহ'লে মই বুজিবলৈ বাধ্য হ'ম যে মই আৰু সেইবিলাক বেকাৰ মানুহৰ কাৰণে কৰি কি লাভ, বেকাৰ মোৰো সময় নষ্ট হয়। তে চাওঁ কি হয়, ভাবিছোঁ এমাহমান চাওঁ, 2-4টা ভিডিঅ' দিওঁ। যদি ভিডিঅ'বিলাক মানুহে লাইক কৰে, নিশ্চয় পৰৱৰ্তী সময়ত ভিডিঅ' বনাম। এইবিলাক চাওক, মই লেচেৰা খেতি কৰিছোঁ। আৰু যদি আপোনালোকে ছাবস্ক্ৰাইবাৰ, আপোনালোকে গম পাইছে আগতে মই এই লেচেৰাবিলাকৰ যেতিয়া গজালি মেলিছিল, মই ৰোপণ কেনেকৈ কৰিছোঁ, কি কথা, সমগ্ৰ তথ্য মই আপোনালোকক দি দিছোঁ। আৰু বৰ্তমান এই লেচেৰা গছবিলাক এনেকুৱা আৰু ফুল আহিবলৈ আৰম্ভ কৰিছে। মই যদি গছবিলাক আপোনালোকে দেখাওঁ, এয়া চাওক, এইবিলাক লেচেৰা লাগিবই আৰু ফুল আহিছে মাত্ৰ 2-4টাকৈ, আৰু হয়তো সপ্তাহ 10 দিনৰ ভিতৰত লেচেৰা লাগিবই। তো যিয়ে নহওক, কৃষক বন্ধুসকল, মোৰ ভিডিঅ' চাই যদি ভাল লাগে, আপোনালোকে ভাল পায়, আপোনালোকে লাইক কৰিব, ভিডিঅ'বিলাক কমেণ্ট কৰিব। তে আজিলৈ ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিছোঁ। ধন্যবাদ।